দাদাৰ মানে কি হয় নতুন গাড়ীতকৈ পুৰণা গাড়ীখিনিত দাদাৰ গুৰুত্বটো অলপ বেছি আৰু যিকোনো বস্তু আপুনি যদি হাতেদি এটা বস্তু বনাই দিয়ে সেই বস্তুটো কিনি দিয়া বস্তুটোতকৈ হাতেদি বনাই দিয়া বস্তুটো দাদাৰ বহুত মানে এটা গুৰুত্ব বেছি আগৰ পৰাই ধৰক এতিয়া এই পুৰণা গাড়ীখনত এই গাড়ীখন দাদাৰ লগৰে এজনে কৈছিলে যে গাড়ীখন বনাব নালাগে বিক্ৰী কৰি দিয়ক কেজি হিচাপত তো দাদাই তাক বহুত বেয়াকৈ হেৰি কৰিছিলে অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু অসমৰ কণ্ঠ জুবিনদা বিহীন আজি 40টা দিন জুবিনদাৰ এটা বিশেষ গান ৰুণজুন আৰু এই ৰুণজুন গানটোত ভিডিঅ' ৰূপত ব্যৱহাৰ কৰা বিশেষ বাহনখন আছে আৰু বাহনখনৰ দৃশ্য আমি দেখুৱাইছোঁ অসম লাইভৰ দৰ্শকক এই বাহনখন গুৱাহাটী মহানগৰৰ চচলত থকা এটা গেৰেজত আছে আৰু এই গেৰেজটোত থকা যি স্বত্বাধিকাৰ আছে স্বত্বাধিকাৰসকলে বাহনখনৰ যি মেৰামতি এই মেৰামতি কামত ব্যস্ত আছে কিন্তু আমি জানিব বিচাৰিছোঁ যে বাহনখন বৰ্তমান কেনে পৰিস্থিতি আছে বা জুবিনদাই কোনটো পৰ্যায়ত থকাৰ সময়ত এই বাহনখন এই স্থানলৈ লৈ আহিছিল দাদা গাড়ীখন বহুত বেয়া কণ্ডিশ্যনত যেতিয়া আছিলে গাড়ীখন মানে পূৰা পচি গৈছিলে গাড়ীখনৰ বডিটো পচাৰ পিছত দাদাই সেই গাড়ীখন বনোৱা সিদ্ধান্ত লৈ পেলাই কিবা এখন বেলেগ চিনেমাৰ কাৰণে টাইগাৰ নামৰ চিনেমা এখন আমাক কৈছিলে আমাক যিখিনি কথা কৈছে সেইখিনি আমি কৈছোঁ আৰু তো সেই চিনেমাখনৰ পৰিকল্পনা লৈ পেলাই ঘটনা হৈ গ'ল তো এতিয়া এই গাড়ীখন যিখিনি ধৰক আমাৰ আধৰুৱা কাম আছে সেই কামখিনি আমি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ আমাৰ ফালৰ পৰা নিশ্চিতভাৱে আন এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম দাদা এই জুবিনদাৰ এইখন বাহন এখন সপোনৰ বাহন আছিল যিখন বাহনেৰে ৰুণজুন গানৰ ভিডিঅ'টো তেওঁলোকে বনাইছিল আৰু ভৱিষ্যত যিবোৰ চিনেমা আছে এই চিনেমাত তেওঁ ব্যৱহাৰ কৰাৰ কথা আছিল জুবিনদা আপোনাৰ লগত কি কথা পাতিছিলে জুবিনদাই আহিছিলে আহি কিনে আমাৰ গাড়ীখন তেতিয়া বহুত বেয়া অৱস্থাত আছিলে তো গোটেইখন পচি গৈছিলে পচাৰ পাছত আমাক দিলে আমি মোটামুটি কিছু মেৰামতি কৰিলোঁ আৰু এইখন দাদাৰ পৰিকল্পনা মতে এখন টাইগাৰ এখন চিনেমা কৰাৰ কথা আছিলে আৰু সেই চিনেমাখনত দাদাই এইখন ডেটত কোৱা নাছিলে তো দাদাই সময়ো দাদাৰ বেছি নাই তো মাজে মাজে আহি আছিল যদিও তো আমাক সেই লুকছটো দিয়া নাছিলে মাজতে দাদাই আহিলে আহি কিনে আমাক ইয়াত এখন বেলচা এখন দি গৈছে এইখন লগাব লাগিব ইয়াতে পিছপিনে এটা টেংকি এটা ছিষ্টেম এটা কৰিম বুলি কৈছিলে ধৰক এনে শ্ব' আৰু টেংকিটো তো সেই টেংকি এটা আৰু গিটাৰ এটা আমাক ইয়াতে দিম বুলি কৈছিলে কিন্তু দিয়া হোৱা নাছিলে তো সেইখিনি বস্তু দি দাদাই লুকছটো বনোৱাৰ কথা আছিলে কিন্তু দাদাৰ অনুপস্থিত এতিয়া আমি এখন কাম কৰিলোঁ এতিয়া বহুতখিনি আধৰুৱা কাম আছে আৰু এই কামখিনি আমি এতিয়া নিজে আমি গেৰেজৰ ফালৰ পৰা আমি গোটেইখিনি কাম কৰি আমি জুবিন ক্ষেত্ৰলৈকে আমি বৌৰ লগত আলোচনা কৰি ল'ম আৰু সেই কথামতে বৌ আমাক আদেশ দিব যে এইখন কৰা তেতিয়া আমি সেইমতে কামটো কৰি আমি তাত জুবিন ক্ষেত্ৰলৈ গাড়ীখন দিয়াৰ ব্যৱস্থা কৰিম ইতিমধ্যে আপোনাক উল্লেখ কৰিছে জুবিনদাৰ এখন বিশেষ বাহন আছিল আৰু এই বাহনখন বিভিন্ন সময়ত ব্যৱহাৰ কৰিছিল কিন্তু গাড়ীখন বৰ্তমান মেৰামতি কৰাৰ প্ৰয়োজন হৈ উঠিছে কাৰণ আপুনি ইতিমধ্যে কৈছে যি সময়ত গাড়ীখন আপোনাৰ ওচৰত জুবিনদাই দিব আহিছিল গাড়ীখন পচি গৈছিল প্ৰায় এতিয়া আপোনালোকে গাড়ীখন মেৰামতি কৰাত ব্যস্ত আছে কিন্তু কেনেধৰণৰ মেৰামতি যিহেতু বেলচা দেখা পোৱা গৈছে এখন আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰে এই বাহনখন এটা নতুনত্ব দিব বিচাৰিছিল নেকি হয় আমি দাদাৰ আগত যিটো লুকছত আছিলে ৰুণজুন চিনেমাখনত এতিয়া আমি সেই চিনেমাখনৰ লুকছতে আমি গাড়ীখন বনাই সম্পূৰ্ণ কৰি আমি তাত ক্ষেত্ৰত আমি পঠিয়াই দিম গাড়ীখন জুবিনদাই বিভিন্ন সময়ত আপোনাৰ ওচৰত আহিছিল বা গাড়ীখনো চাবলৈ আহিছিল বা এইখন বাহন নহয় বিভিন্ন এখন বাহন আপোনাৰ ওচৰত লৈ আহিছিল ভাল কৰিবৰ কাৰণে জুবিনদাৰ লগত আপুনি কটোৱা কোনবোৰ স্মৃতি মনত ৰৈ গ'ল হয় জুবিনদা আহিছিলে আহি ইয়াতে আমাৰ সন্ধিয়া সময়তে আহে বেছিভাগ আহি আমাৰ লগত ইয়াতে বহি দাদাই মাজত এবাৰ আহিছিলে আমাৰ চাধাত টেমা এটা উলিয়াই দিছে এজনক ডাঙৰ চাধাত টেমা এটা আছে আৰু সেই টেমা এটা উলিয়াই দিয়া কৈছে চাধাটো মাৰি দিয়া দাদাক চাধা মাৰি দিলে দাদাই তেনেকুৱা চাধা খাইছেও যে দাদাৰ কোনো ক্ষীণপৰ নাই সৰু ডাঙৰ নাই জাতি জনজাতি একো নাই দাদাই সকলোৰ লগতে সমান চকুৰে চাইছিলে যে এজন মেকানিকৰ হাতেৰেও এই চাধাটো মাৰি দিয়াৰ পাছতো দাদাই খাইছিলে তো আমাৰ সেই স্মৃতিবিলাক আমাৰ এতিয়াও মনত পৰি থাকে আমাৰ নিশ্চিতভাৱে আন এটা কথা আপোনাৰ লগত পাতিম আমি যিহেতু ইতিমধ্যে আপুনি কৈছে কিছু সময়ৰ আগতে আপোনালোকৰ এজন সতীৰ্থ এজন মেকানিক যিকোনো মেকানিকে বিভিন্ন সময়ত জুবিনদাৰ গাড়ীবোৰ ভাল কৰিছিল সেইগৰাকী মেকানিকৰ নাম জুবিনদাই দিছিলে কি নাম দিছিলে হয় তেখেতক নামটো দাদাই গুলি বুলি কৈছিলে
গতিকে তেখেতৰ নামটো নাই চুনু আলি গতিকে আমাৰ ইয়াতে কাম কৰিছিলে ল'ৰাজন তো দাদা গাড়ীখন তাক কামত ভাল পালে তো আহি কিনে ভাল পাই কিনে তাক দাদাই ক'লে ব'লা মোৰ লগতে যাওঁ মোৰ লগতে থাকিবা তাত গাড়ী চাড়ী চোৱা চিতা কৰিবা তো দাদাই তাক লগতে লৈ গ'ল তেনেকৈ এতিয়াও আছে সি বহুতৰ লগত অহা যোৱা এতিয়াও আছে দাদাই তাক এখন টয়টাৰ ডাঙৰ যিখন বাছ ষ্টপৰ গাড়ী আছিলে সেইখন তাক গিফ্ট হিচাপে দিছিলে কিন্তু এতিয়া সেইখন সি তাত নাৰাখে আৰু অকণমান কামো আছে তো সেয়া অকণমান কামখিনি কৰিব অসুবিধা হৈছে তো দাদা আনজন দাদা তেওঁৰ লগত আমি কথা পাতিব চেষ্টা কৰিম ইতিমধ্যে দাদাৰ লগত বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ আছে আপোনালোকৰ বিভিন্ন সময়ত আহিছিল বিভিন্ন গাড়ীখন লৈ আহিছিল ভাল কৰিবৰ কাৰণে কোনবোৰ স্মৃতি আপোনাৰ মনত ৰৈ গ'ল স্মৃতিবোৰ সেইবোৰে আৰু যিবোৰ আমাৰ সতীৰ্থজনে ক'লে একেখিনিয়ে আৰু কথা এতিয়া দাদা যিহেতু নাই এতিয়া আৰু আমি গাড়ী আধৰুৱা কামখিনি শেষ কৰিম আৰু আমাৰ যিজন ল'ৰা আছিলে তাক যে লৈ গৈছিলে দাদাই তাক 2 লাখ টকা দিছিলে গেৰেজ খুলিবৰ কাৰণে গেৰেজ খুলিলেও চলাইও আছে এতিয়া মোটামুটি ভালে বেয়াই চলাই আছে এতিয়া তো সেনেকুৱা ধৰণৰ বহুত মানুহক হেল্প কৰে আৰু দাদাই পইচা পাতি কথা মানে চিন্তা নকৰে পইচা লোভ বোলা বস্তুটো নাই আজিৰ দিনত তেনেকুৱা মানুহ এজন মানে থকাটো মানে আচৰিত মানে দাদা মানে এতিয়া কি ক'ব দাদাক কথা কৈ কোনো ধৰণে শেষ হৈ নাহে এতিয়া ইয়াৰ লগত আন এটা কথা উল্লেখ কৰিম যিহেতু এইখন গাড়ীৰ উপৰিও বহুকেইখন গাড়ী এই স্থানত লৈ আহিছিল ভাল কৰিবৰ কাৰণে ইতিমধ্যে জুবিনদাৰ যিজন মেনেজাৰ আছিল সেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাও আহিছিল কিছুদিন কিন্তু এই গাড়ীসমূহত দেওঁতে তেওঁৰ লগত কিবা আপোনাৰ লেনদেন হৈছিল নাই সিদ্ধাৰ্থৰ লগত আমাৰ বৰ বিশেষ লেনদেন নাই মই আগতেও কৈছোঁ এদিনে সিদ্ধাৰ্থ আহিছিলে আৰু তাক আমি ইমান আশ্ৰয় দিয়া নাছিলোঁ কাৰণ আমি দাদাৰ লগতে আমি গোটেইখিনি কথা পাতোঁ আৰু তাৰ কথা ক'লে এতিয়া খঙে উঠে গম পাইছেনে তাৰ কথা ক'লে এতিয়া খঙে উঠে মানে আমাৰ অসমৰ এটা লাই খুঁটা মানে ভাঙি দিলে গোটেই অসমখনৰ আমি বাৰু জড়িত আছিলোঁ কিন্তু আমাৰ অসমখনৰ গোটেই মানুহ জড়িত হ'ব পৰা নাছিল যদিও আমাৰ অসমখনৰ এটা লাই খুঁটা ভাঙি দিলে কিন্তু গাড়ী ভাল কৰাৰ মাজত কোনোবা বিল বঢ়াই দিয়াৰ চেষ্টা কৰিছিল নেকি আমাৰ লগত তেনেকুৱা আমি আশ্ৰয় দিয়া নাছিলোঁ কিন্তু মই শুনা পাইছিলোঁ যে বাহিৰৰ ক'ৰবাত সি বেছিকৈ হেৰি কৰিছিলে বুলি মই শুনাহে পাইছোঁ এইটো মানে কোনো তথ্য হিচাপত নাই আৰু দাদাকো আমি লগ নাপাওঁ বা দাদাই পইচাৰ ক্ষেত্ৰত কথাও নাপাতে আপুনি যদি আজি 5 টকা বস্তুটো দাদাক যদি কয় 50 টকা বুলি দাদাই দি দিব কোনো দাদাই জীৱনত বাৰ্গেনিং কৰিয়ে নাপালে কাৰো লগত কিন্তু লোৱা নোলোৱাটো আপোনাৰ নিজৰ কথা আমি বহুত এনেকুৱা সৰু সুৰা কামবিলাকত আমি পইচা লোৱা নাছিলোঁ সেইবিলাক গাড়ীত আমি দাদাৰ গাড়ী হিচাপত আমি দাদা এজন আমাৰ অসমৰ মেইন মানুহ তেখেতৰ গাড়ী আমি সৰু সুৰা কামবিলাকত আমি কেতিয়াও নলওঁ আৰু যিবিলাক কাম বেছি মেজৰ হয় আমাৰ হাতৰ পৰাও ধৰক ইমানখিনি আমাৰ সামৰ্থ্য নাথাকে তেতিয়া আমি লওঁ তো আমি সৰু সুৰা কামবিলাকত নলওঁ কিন্তু সেইবিলাকতো চান্স লৈ পেলাই সি এনেকুৱা ফাইদা উঠাইছিল বুলি আমি গম পাইছোঁ পিছত নিশ্চিতভাৱে শেষৰ কথাটো সুধিব যিহেতু ৰুণজুণত ব্যৱহাৰ কৰা এইখন বাহন ইতিমধ্যে আপোনালোকৰ গেৰেজত আছে আপোনালোকে মেৰামতি কৰাত ব্যস্ত আছে গাড়ীখন মেৰামতি হৈ যোৱাৰ পিছত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ভৱিষ্যত পৰিকল্পনাটো এইটোৱে যে আমাৰ গৰিমা বৌৰ লগত আমি আলোচনা কৰিম এতিয়া গৰিমা বৌ এইকেইদিনত ব্যস্ত আছে বুলি আমি শুনা পাইছোঁ আমি তাৰে মানুহৰ লগত কথা পাতিছোঁ বৌৰ লগত যিকেইজন মানুহ থাকে ব্যস্ত আছে তেখেতে আৰু মাজতে শুনা পালোঁ বৌ অলপ গাও বেয়া আৰু বহুত মানুহৰ ভিৰ সেইটো কাৰণে আমি এইবিলাক কথা পতা এতিয়া বৰ্তমান চিটুৱেশ্যন নাই আমি ধৰক চিনেমাখন ৰিলিজ হোৱাৰ পিছত আমি এই কথাখিনি বৌৰ লগত আমি আলোচনা কৰিম আলোচনা কৰি পেলাই আমি এইটো ভাবিছোঁ আমাৰ ফালৰ পৰা গাড়ীখন আমি বনাম আগৰ যিখিনি ৰুণজুণতে আছিলে পুৰণা যিখিনি চিনাকি আছিলে গাড়ীখন ৰাইজৰ তো সেনেকৈ আমি বনাই পেলাই আমি জুবিন ক্ষেত্ৰত যিখিনি ৰাখা ব্যৱস্থা কৰে অকল এইখন গাড়ী বুলিয়ে নহয় দাদা যিমানকেইখন গাড়ী তাতে ৰাখা ব্যৱস্থা কৰে যেনেকৈ কৰে আমি তেনেকৈ তাতে আমি দিম আৰু যদি তাতে মানে কেনেকৈ ৰাখে আমি চাম বস্তুটো যদি আমাৰ মনোপুতন যদি হয় তেনেকৈ আমি গাড়ীখন খালী হিচাপে দিম আৰু যদি নহয় তেনেকৈ আমি এটা পৰিকল্পনা কৰি দিছোঁ যে গাড়ীখন গোটেইটো গ্লাছৰ বক্সৰ ভিতৰত আমি তেনেকৈ ৰাখিম যেন এটা ধূলি বালিও এনেকৈ নপৰে গাড়ীখন স্মৃতি হিচাপত থাকিব কাৰণ কিয় আমিও আৰু অলপ দিনৰ পিছত আমাৰ জেনেৰেশ্যনৰ মানুহখিনিও নাইকিয়া হৈ যাম তো আমাৰ যিখিনি উঠি অহা প্ৰজন্ম থাকিব আমাৰ ল'ৰা ছোৱালী থাকিব তো তেখেতসকলে যেন চিনি পায় এই গাড়ীখন তো সেনেকুৱাকৈ আমি সেই গাড়ীখন ৰাখিব লাগিব আমিতো মানুহটো আজি আছোঁ কালি আমি মৰি যাম বা থাকিম নাথাকিম কোনো হেৰি নাথাকে তো আমাৰ এই স্মৃতিখিনি থাকি যাব ইতিহাস হৈ থাকি যাব এই বস্তুখিনি
নিশ্চিতভাৱে এই বাহনখন এওঁলোকে স্মৃতি কৰি ৰখাৰ যি সিদ্ধান্ত লৈছে কিয়নো জুবিনদা বিহীন কোনো কথা সম্ভৱ নহয় বাবে জুবিনদা প্ৰজন্মৰ পিছত প্ৰজন্ম জানিবৰ কাৰণে এই বাহনখন প্ৰত্যেকগৰাকী লোকে যাতে চিনি পায় সেই ক্ষেত্ৰৰ বাবে এই গেৰেজৰ যিসকল স্বত্বাধিকাৰী আছে বা এই মহান লোকসকলে জুবিনদাৰ এই স্মৃতি কৰি ৰখাৰ সিদ্ধান্ত লৈছে কাৰণ জুবিনদাই এই বাহনখন লৈ বিভিন্ন সময়ত তেওঁ বিভিন্ন ধৰণৰ চিনেমাৰ হওক বা বিভিন্ন ধৰণৰ গানত ব্যৱহাৰ কৰাৰ উপৰিও যিটো বিশেষ গান আছিল ৰুণজুণ আৰু এই ৰুণজুণ এই বিশেষ বাহনখন ব্যৱহাৰ কৰিছিল আৰু এই বাহনখন যেহেতু এতিয়া তেওঁলোকে মেৰামতি কৰি ৰখা হৈছে সেই বাহনখন তেওঁলোকে সুন্দৰভাৱে ৰুণজুণ গানত ব্যৱহাৰ কৰা যি সময়ত আছিল এই বাহন যেনেধৰণে আছিল সেনেধৰণে বাহনখন তেওঁলোকে নিৰ্মাণ কৰি বা তেওঁলোকে এই বাহনখন মেৰামতি কৰি সমাধি ক্ষেত্ৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দাদাৰ মানে কি হয় নতুন গাড়ীতকৈ পুৰণা গাড়ীখিনিত দাদাৰ গুৰুত্বটো অলপ বেছি আৰু যিকোনো বস্তু আপুনি যদি হাতেদি এটা বস্তু বনাই দিয়ে সেই বস্তুটো কিনি দিয়া বস্তুটোতকৈ হাতেদি বনাই দিয়া বস্তুটো দাদাৰ বহুত মানে এটা গুৰুত্ব বেছি আগৰ পৰাই ধৰক এতিয়া এই পুৰণা গাড়ীখনত এই গাড়ীখন দাদাৰ লগৰে এজনে কৈছিলে যে গাড়ীখন বনাব নালাগে বিক্ৰী কৰি দিয়ক কেজি হিচাপত তো দাদাই তাক বহুত বেয়াকৈ হেৰি কৰিছিলে আৰু দাদাই তেতিয়া কৈছিলে যে এখন গাড়ী যিমানখিনি যাওক 10 লাখ যাওক 20 লাখ যাওক মই খৰচা কৰি পেলাই গাড়ীখন বনাম কাৰণ মানে দাদা পুৰণা বস্তুবিলাকত বহুত মানে গুৰুত্বটো বেছি আৰু বহুত মৰম কৰে নতুন গাড়ীবিলাক এতিয়া নতুন যিখিনি বাহনে হওক বা যিখিনি বস্তু হওক আপুনি যদি নতুন বস্তু এটাও দাদা কিনি দিয়ে সেইটোত গুৰুত্ব নাই আপুনি হাতেদি যদি এখন আৰ্টো কৰি দিয়ে দাদা মানে বহুত সন্তুষ্ট তাতে আৰু এই পুৰণা বাহনখনত দাদা আহিব লগা এতিয়া নাথাকে তো দাদা মানে কিমান মানে ভাল পায় গাড়ীখন সেইকাৰণে বহুতবাৰ আহিছে ভাল পোৱাৰ কাৰণে এই গাড়ীখনৰ কাৰণে বহুতবাৰ আহিছে ইয়াতে গাড়ীখন এনেই জিপে আছিলে এইখন গাড়ী বহুত বছৰ পুৰণা গাড়ী হয় এইখন নাইকমেও 60 ইয়াৰ্ছৰ ওপৰত হ'ব দাদা পোৱা নাযায় এইখন গাড়ী পোৱা নাযায় কাৰণ আমাৰ জন্মৰ আগৰে গাড়ী এখন আমাৰ আপোনাৰ মোৰ জন্মৰ আগৰ গাড়ী এখন কাৰণ দাদাই পুৰণা বস্তুবিলাক ৰাখি ভাল পায় আৰু সেইবিলাক বস্তু সংৰক্ষণ কৰি ৰাখিও ভাল পায় তো সেইকাৰণে দাদাই এইখন গাড়ীত নিজে আহিছিল বহুতবাৰ নিজে আহি কথা পাতিছিল আপোনালোকে ভিডিঅ' এটাত আছে সেইটো পাব কি কি কালাৰ কৰিব লাগে কেনেকৈ কালাৰ কৰিব লাগে কি কৰিব লাগে গোটেইখিনি কৈছিল মোক কৈছিলে গ্ল'চি ব্লেক লাগিব মানে দাদাৰ কথা কোৱা ষ্টাইলবিলাকে বেলেগ আছিলে আমাৰ অসমীয়া ৱৰ্ডবিলাক দাদাৰ অসমীয়া ৱৰ্ডবিলাক ইংৰাজী ৱৰ্ডবিলাক মানে দাদাৰ চেণ্টেন্সবিলাক যিবিলাক কয় মানে শুনি থাকিব মন যায় গ্ল'চি ব্লেক মানে দাদাৰ ষ্টাইলবিলাকে বেলেগ আছিল তো সেইমতে আমাক কৈছিলে ময়ো কৈছিলোঁ যে দাদা আপুনি যেনেকৈ কয় সেনেকৈ আমি বনাই দিম কিন্তু এতিয়াতো সেইটো বনোৱা নহ'ল আপুনি হ'লেও যেনে এতিয়া যদি বনাই দিওঁ সেই গাড়ীখন আপুনি চিনি নাপাব এতিয়া সেই আগৰ পুৰণা সেইটোতে আমি বনাম বুলি ভাবিছোঁ